ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে কাইলৈ পুৱা 8টা বজাৰ পৰা আমাৰ কাউণ্টিং প্ৰচেছ আৰম্ভ হ'ব। 8টা বজাত আমি পোষ্টেল বেলট কাউণ্টিং আৰম্ভ কৰিম আৰু তাৰ লগে লগে আধা ঘণ্টাৰ ভিতৰতে আমি EVM কাউণ্টিং আৰম্ভ কৰিম। প্ৰত্যেকটা সমষ্টিৰ কাৰণে আমি এটা কাউণ্টিং হল প্ৰিপেয়াৰ কৰিছোঁ আৰু প্ৰত্যেকটা কাউণ্টিং হলত EVM কাউণ্টিঙৰ কাৰণে 14টাকৈ টেবুল প্ৰিপেয়াৰ কৰা হৈছে। লগতে চাবুৱা লাহোৱাল আৰু ডিব্ৰুগড়ৰ পোষ্টেল বেলট কাউণ্টিঙো ছেইম হলতে হ'ব। বাকী 4টা সমষ্টিৰ পোষ্টেল বেলট আমি ছেপাৰেট হলত প্ৰিপেয়াৰ কৰিছোঁ কাৰণ ছেইম হলত আমাৰ স্পেচ নাছিল। চ' ইলেকশ্যন কমিশ্যনৰ পৰা এপ্ৰুভেল লৈ আমি সেই গোটেইখিনি তেনেকৈ প্ৰিপেয়াৰ কৰা হৈছে। টোটেল EVM কাউণ্টিঙৰ কাৰণে 84টা টেবুল আছে 6টা সমষ্টি মিলাই আৰু তাৰ কাৰণে আমি more than 700 কাউণ্টিং পাৰ্চনেল ডিপ্লয় কৰিছোঁ। লগতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই প্ৰত্যেকটা সমষ্টিৰ কাৰণে এজনকৈ অবজাৰ্ভাৰ তেখেতলোকে পঠাইছে। অবজাৰ্ভাৰসকল অলৰেডি তেখেতলোক আহিছে, আমাক ৰিভিউ কৰিছে আৰু আমি ষ্ট্ৰং ৰুম অপেনিং কৰাৰ পিছৰ পৰা গোটেই প্ৰচেছটো কালি ৰাতিপুৱা আৰম্ভ হ'ব। সেই অপেনিঙৰ টাইমত আমি সকলো কেণ্ডিডেট প্ৰত্যেকটা সমষ্টি তেখেতলোকক অলৰেডি ইনফৰ্মেশ্যন দিয়া হৈছে। তেখেতলোকে গম পায়, তেখেতলোক আহি উপস্থিত হ'ব। লগতে প্ৰত্যেকটা টেবুলৰ এগেইনষ্টত আমাৰ কেণ্ডিডেটসকলে তেখেতলোকৰ এজেণ্ট দিছে। চ' গোটেই কাউণ্টিং প্ৰচেছটো ট্ৰান্সপাৰেণ্ট ৱেতে তেখেতলোকৰ আগত ষ্ট্ৰং ৰুমৰ পৰা আমি মেচিন আনি গোটেই প্ৰচেছটোত আমাৰ এজেণ্টসকল, কেণ্ডিডেটৰ ৰিপ্ৰেজেণ্টেটিভসকল তেখেতলোক ইনভল্ভ হৈ থাকিব। চ' মই ভাবোঁ কালি আমি ধুনীয়াকৈ গোটেই কাউণ্টিং প্ৰচেছটো কাভাৰ কৰিব পাৰিম। আৰু এইবাৰ লগতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই QR কোড বেছড এণ্ট্ৰি কৰিব দিছে। আমাৰ 3rd টায়াৰ যিটো ছিকিউৰিটি হ'ব, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড লেয়াৰত আমি নৰ্মেল ফিজিকেল আই কাৰ্ড দিও এণ্ট্ৰি হৈ যাব, কিন্তু যিটো 3rd টায়াৰ কাউণ্টিং হলৰ এণ্ট্ৰি তাতে আমি QR কোড স্কেনিং কৰিহে এণ্ট্ৰি কৰাব পাৰিম। আৰু সেই স্কেনিংটো চেণ্ট্ৰেল ফ'ৰ্চেছৰ যিখিনি আমাৰ তাতে ছিকিউৰিটি ফ'ৰ্চেছ থাকিব তেখেতলোকে কৰিব, যাতে ECI ৱেবছাইটত যিখিনি ডিটেইলছ আছে তাৰ লগত গোটেইখিনি মেটচ হৈছে নে নাই সেইখিনি তেওঁলোকে ভেৰিফাই কৰিব। চ' সেইখিনি অলপ নতুন ব্যৱস্থা। লগতে মই ভাবোঁ আমাৰ কিছুমান সমষ্টিত 17টাকৈ ৰাউণ্ড আছে, 16টাকৈ ৰাউণ্ড আছে। চ' আমি অলপ আবেলিলৈকে আমি অলপ মোটামুটি EVM কাউণ্টিং I feel by 5 or 6 will be able to close.